ফ্ৰিনৰ লগতে প্ৰতিগৰাকী সংগীত প্ৰেমিক। আমাৰ কিছুমানে কয় সংগীত বা গান গোৱা নাচা এক্টিং কৰা এইখিনি আমাৰ শৰীৰত নাই, বহুত ডাঙৰ গুণা বুলি কয়, কাফিৰ বুলি কয় তেওঁলোকক। গতিকে সেইটো সময়তো বহুত দুখ পাইছিলোঁ আৰু আজি এইখিনি মন্তব্য আকৌ দিয়াৰ বাবে খুবেই বেয়া লাগিছে। নাহিদৰ সংগীতৰ যাত্ৰাত ধৰ্মীয় বাধা। ধৰ্মৰ দোহাই দি নাহিদৰ অনুষ্ঠান বৰ্জনৰ গুহাৰি। হতবাক নাহিদ। মোক আল্লাই এটা গুণ দিছে সংগীতৰ, এটি উপহাৰ হিচাপে মোক দিছে সংগীত বোলা বস্তুটো। গতিকে মই ভাবোঁ যিহেতু মই এটা বহুত ভাল উপহাৰ পাইছোঁ, গতিকে ইউটিলাইজ কৰাটো মোৰ দায়িত্ব। তেখেতসকলৰ এইখিনি কথা শুনি আজি মই বহুত দুখিত হৈছোঁ আৰু খুব বেয়া লাগি আছে। অসম তথা ভাৰতৰ লক্ষ লক্ষজনৰ আশীৰ্বাদেৰে ছনী টিভিৰ ইণ্ডিয়ান আইডলৰ ৰানাৰ আপ হৈছিল অসম কন্যা নাহিদ আফ্ৰিন। কণ্ঠৰ যাদুৰে প্ৰতিজনৰ মন জয় কৰা নাহিদ আফ্ৰিনৰ সংগীতানুষ্ঠানক লৈ বিতৰ্ক। নাচ গান যাদু শৰীয়ত বিৰোধী বুলি হুজাইৰ উদালিত গুহাৰি পত্ৰ বিতৰণ। এই পত্ৰযোগে নাহিদ কালচাৰেল নাইটৰ দৰে অনুষ্ঠান বৰ্জনৰ আহ্বান জনোৱা হৈছে। আৰু এই খবৰে দুখ দিলে নাহিদক। কাৰণ ইয়াৰ পূৰ্বেও ইণ্ডিয়ান আইডলত থকাৰ সময়ত নাহিদৰ বিৰুদ্ধে চলিছিল প্ৰচাৰ। সংগীতৰ ক্ষেত্ৰলৈ গৈ নাহিদে গুনাহ কৰিছে। ইয়াৰ আগতেও বহুতখিনি কথা শুনিছোঁ মই, মোৰ ফেমিলি মেম্বাৰে হওক বা বিশ্বনাথ চাৰিআলিৰ কিছুমান মানুহে হওক। মই যেতিয়া আইডলত আছিলোঁ তেতিয়াও তেখেতসকলে মোক ভোট নকৰিবৰ কাৰণে ইয়াতে মানুহক কিছুমান কথা কৈছিলে যে নাহিদক ভোট নকৰিব, তাই গুনাহ কৰি আছে। আৰু আমাৰ কিছুমানে কয় সংগীত বা গান গোৱা নাচা এক্টিং কৰা এইখিনি আমাৰ শৰীৰত নাই, বহুত ডাঙৰ গুণা বুলি কয়, কাফিৰ বুলি কয় তেওঁলোকক। গতিকে সেইটো সময়তো বহুত দুখ পাইছিলোঁ আৰু আজি এইখিনি মন্তব্য আকৌ দিয়াৰ বাবে খুবেই বেয়া লাগিছে। সৰুৰে পৰা সংগীতৰ সাধনাত ব্ৰতী নাহিদ আফ্ৰিনে অন্তৰৰ পৰা বিশ্বাস কৰে সংগীত ইছলাম বিৰোধী নহয়। সেইটো কেতিয়াও ফিল নহয় যে সংগীত মই কৰি আছোঁ, মই ইছলামৰ বিৰুদ্ধে যে থিয় হৈছোঁ, সেইটো মই কেতিয়াও কৰিবই নোৱাৰোঁ। কাৰণ বিং এ মুছলিম গাৰ্ল, মই মোৰ যোনখিনি ধৰ্মৰ নিয়ম সেইখিনি সদায় পালন কৰি আহিছোঁ। যিমান পাৰিছোঁ মই চেষ্টা কৰিছোঁ পালন কৰিবলৈ। সেইবাবেই সংগীতক শৰীয়ত বিৰোধী বুলি প্ৰচাৰ কৰা উদালিৰ 42টা সংগঠন অনুষ্ঠানৰ প্ৰতিনিধিৰ উদ্দেশ্যে নাহিদৰ সংগীতৰ মাধ্যমেৰে প্ৰতিবাদ। এক্সাম্পল হিচাপে তেওঁলোকক উপহাৰ হিচাপে একচুৱেলি এই গীতটি দিছোঁ, যিসকলে মোৰ বিৰুদ্ধে থিয় হৈছে, যাতে তেওঁলোকে এবাৰ ভাবি চাওক যে সংগীত বোলা বস্তুটো কি। সংগীতৰ দ্বাৰা আমি ভগৱানক লগো পাই যাব পাৰোঁ যদি সেই ধৰণে সাধনা কৰোঁ। গতিকে সেইবাবে মই গীতটি গাইছোঁ আৰু এতিয়া অকণমান গুণগুণাই দিছোঁ। মাওলা ওয়াসাল্লি ওয়াসাল্লিম দাইমান আবাদান আলা হাবিবিকা খাইরিল খালকি কুল্লিহিম। মাওলা ওয়াসাল্লি ওয়াসাল্লিম دائما أبدا على حبيبك خير الخلق كلهم। উদালিৰ এই ঘটনাই দুখ দিছে নাহিদৰ পিতৃ মাতৃকো।
মই কেতিয়াও ভবা নাছিলোঁ যে এনেকুৱা এটা হ'ব পাৰে আমাৰ ইছলামিক ধৰ্মক লৈ পেলাই যে ফটুৱা জাৰি হওক বা আমাৰ ইছলামিক শৰীয়তত নিষিদ্ধকৰণ আছে সেইটো মই নাভাবোঁ কাৰণ সংগীতৰ জেগাত ধৰ্মটো ধৰ্মৰ জেগাত গৰাকী ধৰ্মীয় প্ৰতিনিধিৰ আহ্বানৰ সম্পূৰ্ণ বিপৰীত স্থিতিত উদালীবাসী ধৰ্মীয় অনুভূতি পাহৰি এগৰাকী শিল্পীক আদৰিবলৈ মৰমৰ শিল্পীগৰাকীৰ অনুষ্ঠান উপভোগ কৰিবলৈ আগ্ৰহেৰে বাট চাইছে উদালীবাসীয়ে নাহিদ আমাৰ কাৰণে গৌৰৱ নাহিদক লৈ আমি গৌৰৱ কৰোঁ আৰু নাহিদৰ দৰে আৰু প্ৰতিভা জন্ম হওক আমি সদায় কামনা কৰোঁ এতিয়াতো কোনো শৰীয়ত বিৰোধী কাম কাৰ্যকলাপত আগবাঢ়িছে বুলি আমাৰ মনে নধৰে নাহিদ আফ্ৰিনে ইয়াতে প্ৰগ্ৰাম কৰিব লাগে আমি সম উদালীবাসী ৰাইজে সমগ্ৰ হোজাই জিলাবাসী ৰাইজে আমি বিচাৰিছোঁ নাহিদৰ প্ৰগ্ৰাম হোৱাটো ধৰ্মৰ নামত সংগীত বৰ্জন ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ফোনযোগে নাহিদৰ সৈতে কথা পাতিছে অসম আৰক্ষী সঞ্চালক প্ৰধান মুকেশ সাহায়ে নাহিদৰ সুৰক্ষাৰ সকলো ব্যৱস্থা লোৱাৰ আশ্বাস দিছে এইটো লোকেলি দৰকাৰ হ'লে এইটো যি সিকিউৰিটি দৰকাৰ হয় এজ পাৰ সিকিউৰিটি ইজ অলৱেজ থ্ৰেট স্পেচিফিক সেইকাৰণে এইটো এছেছমেণ্ট কৰি আমাৰ চিষ্টেম আছে সিকিউৰিটি থ্ৰেট এছেছ কৰা এটা চিষ্টেম আছে কেনেকৈ কৰা হয় এইটো এছেছ কৰি যি ব্যৱস্থা ল'ব লাগে লোৱা হ'ব ইতিমধ্যে ৰাষ্ট্ৰীয় পৰ্যায়তো ব্যাপক চৰ্চা হৈছে সমগ্ৰ ঘটনাৰ প্ৰসিদ্ধ লেখিকা তছলিমা নাছৰিনেও নাহিদ আফ্ৰিনৰ সাহসিকতাৰ প্ৰশংসা কৰিছে উদালীবাসীৰ লগতে অসমবাসীৰ আশা ধৰ্মীয় বাধা নিষেধৰ পৰা আঁতৰত থাকক সংগীত ব্যুৰো ৰিপৰ্ট প্ৰতিদিন টাইম সমগ্ৰ দেশ তোলপাৰ লগোৱা এই কাণ্ডৰ পাছতে শোকত ভাগি পৰিছিল কণ্ঠশিল্পীগৰাকী আৰু নাহিদ আফ্ৰিনে কিছু সময়ৰ পূৰ্বে বিশ্বনাথ চাৰিআলিত তেওঁৰ বাসগৃহত সংবাদ মাধ্যমক সম্বোধন কৰিছিল অসমবাসীৰ স্বাৰ্থৰ বিৰুদ্ধে মই কোনো কাম কৰা নাই ভাল কাম কৰিবলৈ গ'লে বাধা বিঘিনি আহিবই মঙলবাৰৰ ঘটনা মোৰ বাবে এটা পৰীক্ষা আছিল ভিন্ন পক্ষৰ সমৰ্থনত মই এই পৰীক্ষাত উত্তীৰ্ণ হৈছোঁ সংবাদমেলত নাহিদ আফ্ৰিনৰ পিতৃয়েও মন্তব্য প্ৰকাশ কৰিছে অসমৰ দল সংগঠনৰ সঁহাৰিত আমি আপ্লুত হৈছোঁ সঁহাৰি দিয়া দল সংগঠন আৰু ব্যক্তি বিশেষলৈ কৃতজ্ঞতা প্ৰকাশ কৰিছে নাহিদ আফ্ৰিনৰ পিতৃয়ে মই থমকি ৰোৱাত নাই সংগীত সদায় মোৰ লগত থাকিব আৰু যিহেতু মই সংগীতক ভাল পাওঁ সংগীতেও মোক ভাল পায় আৰু সকলো অসমবাসী ৰাইজ মোৰ লগত আছে ভাৰতবাসী ৰাইজ মোৰ লগত আছে আপোনালোক সকলো মোৰ লগত আছে সেইটোও মই জানো যি এক নেতিবাচক মানে ইনচিডেণ্ট মোৰ আগত থিয় দিছে মই একো বিমুখ হোৱা নাই আৰু অলপমান দুখ লাগিছিল যদিও এতিয়া বহুতখিনি মই ষ্ট্ৰেংথ গেডাৰ কৰিছোঁ আৰু যিকোনো ভাল কাম কৰিবলৈ গ'লে বা ভাল পথলৈ আগবাঢ়ি গ'লে বাধা বিঘিনি আহে গতিকে মই এই আজিৰ বা যোৱাকালি যোনটো ইনচিডেণ্ট সেইটো মই এটা পৰীক্ষা হিচাপে লৈছোঁ আৰু যিহেতু সকলোৱে মোৰ লগত মোক সহযোগ কৰিছে আৰু মোৰ এটা ফিল হৈছে যে মই পৰীক্ষাত পাছ হৈছোঁ চাগে মই ভয় খোৱা নাই একচুৱেলি মই কালিও ভয় খোৱা নাই আজিও ভয় খোৱা নাই আৰু খালি মোক দুখে লাগিছে অলপমান যে তেওঁলোকে কিছুমান ব্যক্তি ওলাই আহিছে মোৰ বিৰুদ্ধে তেওঁলোকে থিয় দিছে গতিকে মই তেখেতসকলক বেয়া পোৱা নাই তেখেতসকল নিজৰ জেগাত ঠিকে আছে মই মোৰ নিজৰ জেগাত ঠিকে আছোঁ গতিকে কিন্তু এটা অনুৰোধ মোৰ যাতে তেওঁলোকে এই ধৰণৰ ফটোৱা বা তেনেকুৱা কোনো ধাৰ্মিক বা সাম্প্ৰদায়িক ইছ্যুজ যাতে মোৰ যিসকল জুনিয়ৰ্ছ আছে মই আগতেও কৈছোঁ যে যিসকল মোৰ জুনিয়ৰ্ছ আছে তেওঁলোকৰো বহুতখিনি হেঁপাহ আছে তেওঁলোকৰো বহুতখিনি সপোন আছে বহুত গ'লছ এচিভ কৰিবলৈ তেওঁলোকৰো বহুত ডাঙৰ সপোন আছে গতিকে তেওঁলোকৰ যাতে সপোন এই এনেকুৱা ধৰণৰ ফটোৱা বা সাম্প্ৰদায়িক যোনখিনি ইছ্যুজ সেইখিনি যাতে তেওঁলোকৰ গাত প্ৰভাৱ তেওঁলোকে নেপেলায় তাৰে মোৰ আপোনাৰ সকলোৰে ওচৰত এয়াই অনুৰোধ